হেল্ল' এভৰিৱান, সকলোকে বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। মোৰ 9 মান্থ প্ৰেগনেঞ্চি টাইম চলি আছে যে, সেইটো কাৰণে মাহঁতৰ ঘৰত আছোঁ। যিহেতু আমি ৰুমত আছিলোঁ, ৰুমত মানে কি হয়, যিটো গৰম পৰিছে ৰুমটোত মানে থাকিব নোৱাৰি। ৰুমৰ পৰা যিহেতু আমাৰ মাৰ ঘৰলৈ বেছি ডিষ্টেঞ্চ নহয়, গতিকে ইয়াতে আছোঁ। আৰু যোৱাকালি মোৰ শাহুমা আহিছিলে মানে, বহুতে ভাবি আছে দেই, কিবা কাজিয়া চাজিয়া লাগি গুচি আহিলে নেকি, ৰুমত আছে যে সিহঁতি, সেনেকৈ বুলি ভাবে বহুতে। কিন্তু যোৱাকালি আমাৰ মাহঁত আহিছিলে, তাৰপিছত এতিয়া যাবই হ'ল। মই কালিয়ে কৰিম বুলি ভাবিছিলোঁ ভ্লগটো, নহ'লে কৰা। তাৰপিছত এতিয়া আৰু আমৰ পৰ্ব চলি আছে, আম খাইছে। গৈ পিনে বতৰ বেয়া, বৰষুণে দিয়ে নেকি। এইপিনে গোটেই কাপোৰ মেলি থৈছে, বৰষুণে আহিব চাগে এতিয়া। ভাইটি হাই কৈ দিয়া। ঘৰ যোৱা নেকি? আকৌ কেতিয়া আহিবাগে? ভাওনা চাবলৈ আহিবা। এইটো জমটোত আমৰ জম, মানে এইটো কাৰোবাৰ হ'লে মাতিব মন আছে যদি মাতিব পাৰে আৰু। এতিয়া এইপিনে বতৰটো দেখোন কিবা কৰিছে, আৰু মাহঁত মানে লাইন গাড়ীত আহিছে। এতিয়া তেওঁকলৈকে বাৰু আমাৰ এখেতে থৈ আহিবগৈ, তাৰপৰা সেইখন লাইন গাড়ীত যাব আৰু। আম এগাল নিছে দেই, এইবোৰ বজাৰে মেলেগে নে কি কৰেগে ক'ব ন, যি কয় কৰিব। আৰু এতিয়া ৰাতি বাজিছে 10:43। 10:43-ত এইপিনে ফেচবুক ছেটআপৰ কাম কৰিবলৈ লৈছে। অথনিৰ পৰা কৰি আছে, এতিয়ালৈকে শুব টাইম হোৱা নাই। যদিহে কাৰোবাৰ ফেচবুক পেজ বা ইউটিউব মনিটাইজেশ্যন কৰিব লাগে, বা ফেচবুক পেজৰ ছেটআপৰ কিবা গণ্ডগোল হৈ আছে, ঠিক কৰিব লাগে, তেতিয়াহ'লে আমাক যোগাযোগ কৰিব পাৰিব দেই। লগতে এটা কথা কৈ দিওঁ, যিহেতু বহুতৰ চাবলগীয়া হৈছে অকলে, গতিকে সৰুকৈ এটা পে'মেণ্ট লয়, জনাই দিছোঁ কথাটো। এনেকৈ নহ'লে কেনেকৈ কৰি থাকিব, হয়নে বাৰু? এনেই এজন দুজন বা খুব বেছি 5জন-6জনক চাই দিলে এনেই, সেইটো বেলেগ কথা। কিন্তু বহুত আহিলে এনেই চাবলৈ দিগদাৰ হয়, টাইমো লছ হয়। লগতে সেয়া দেখিছে নহয়, আৰু এয়া মেছেজত কথা পাতি আছে। তাৰপিছত এতিয়া কৰিব লৈছে হপায়, দেখাই নাই কেমেৰাটোত। এয়া দেখুৱাই দিব নোৱাৰি দেই, বেলেগৰ পাছপৰ্ট নাম্বাৰ যে। এতিয়া কৰি আছে আৰু সেয়াই। গাইজ এইপিনে আৰু কি কৰিছে এহেঁতি চাওঁগৈচোন। কি কৰিছে মানে, এহেঁতি মাছ ধৰিছে। যিহেতু লোকেল মাছ খালে ভাল, গতিকে মাছ ধৰাত লাগি আছে। আৰু মোৰহে ধৰো লাগিছে, কিন্তু মই ধৰিব পৰা নাই। এতিয়া মই 1.5 বছৰ পাছত ধৰিম গাইজ, ধৰিমেই আৰু 1.5 বছৰ পাছত বুলি নহয় আৰু, মানে ধৰিম আৰু আজৰি হৈ। সেয়া এই দটোত ধৰিবলৈ আহিছে বাৰু, চাচোন। মইতো এনেকুৱা পুখুৰীত মাৰিব নোৱাৰোঁ। মই এনেকুৱা সেইবিলাক যে দেখিছে খালবিলাক, আকৌ সেই পথাৰখন যে সেইখন, এইবিলাকত ধৰিব পাৰোঁ। মানে সাঁতুৰিব নাজানো বিশেষকৈ। মানুহে সাঁতুৰিব জানিব লাগে দেই। একদম গাঁৱলীয়া ভ্লগ এটা দেখাইছোঁ আজি আপোনালোকক। আমাৰজনে দেখিছেনে, একদম মাছ ধৰাত ব্যস্ত পুৰা। গাইজ মোৰ গৰমত অৱস্থা বেয়া, এনেকৈ আছোঁ। যি গৰম পৰিছে, মোক এইপিনে খেদিলে। একদম এইপিনেদি ঘূৰি যামগৈ এতিয়া। বাকী আমাৰ এডোখৰ বহুত ভাল লাগে ন জেগাটুকুৰা, পূৰা মুকলি যে। ইয়াতে প্ৰায় ভিডিঅ' বনাই থাকোঁ আমি।
কি ধুনীয়া লাগে ন জেগাবোৰ। ঠাণ্ডা দিনটো যিহেতু ভাল পাওঁ, ঠাণ্ডা দিনত এই জেগাবিলাক আৰু ভাল লাগে, থাকিবলৈকে ভাল লাগে এইটোকাত। গৰম দিন হ'লে অকণমান ৰ'দটো লোৱাৰ লগে লগে আহিবই নোৱাৰি এইডোখৰলৈ, ইমানেই ৰ'দ দিয়ে। গছ গছনিবিলাক কম যে, সেইটো কাৰণে। এতিয়া সিহঁতি আগফালে আহিলে দেই, আমি চাম দেই মাছ পায় নে নাপায়। ভৰিত লগাই লৈছে দিছে নে আমাৰ এইটোৱে। এইপিনি মাছ ইয়াতে ওলাব চাব দেই। পাতত দিও খাই ভাল লাগে, ভাজিও ভাল লাগে, জোল বনাই বিশেষকৈ খাব লাগে আৰু বুলি জানো। মানে জোল বনাই খালে আৰু অকণমান শক্তি অকণ পায়, শক্তি পায়। এইয়া মেলাই কৈ থাকে আৰু দেই। এইয়া দেখিছেনে গাইছ, এইপিনে দেখিছেনে ইমানখিনি মাছ পালে আৰু আমাৰ কাৰণে। আমাৰ মানুহো বেছি যে এতিয়া, মানে ধুনীয়া জোখত হ'বগৈ আৰু। অলপমান জোল বনাই খাম, অলপমান ভাজি খাম, হয়নে? হয়। এই আকৌ নধৰে আকৌ, এই আকৌ বামত ধৰা মানুহ মাছ। এই কোনোদিন মানুহ বামত মানে ওপৰত চাফা কোনে কৰে? তই এতিয়া কোনে কৰিলে? মই কৰিলোঁ নে? তই কৰি দিয়া, আজিহে কৰিছে যেনিবা। আনকালে ন তই পথাৰত নামি পাইছা নাই মাছ ধৰিবলৈ? পথাৰত নেনামো, মই লাগিলে নাখাওঁ, লাগিলে কাঁহী কিনাতে বাই দিম। এদিনো নধৰে, ধৰি পোৱাই নাই মাছ। সেই ট্ৰেক্টৰে হাল বাই থাকিলেও নধৰে। এইপিনে আমাৰ ভাত খাবলৈ লৈছোঁ দেই। মই কৈছোঁ থৈ দিবি বুলি। গাইছ, আজি বৰষুণ এজাক পেলাইছে দেই, একদম শান্তি পাইছোঁ অকণমান। ইমান গৰম, মই থাকিব পৰা নাছিলোঁ দেই। যিমান দিলেও ক'ব লগা নাই, বৰষুণ দি লাগিলে বোকা হৈ যাওক, দৰকাৰ নাই মোক। বৰষুণ দিছে, মোৰ একদম শান্তি পাইছোঁ, বহুত শান্তি পাইছোঁ। যি গৰম বেলিটো আৰু যে। হেল্ল' গাইজ, আৰু এইপিনে আমাৰ মতাটোৱে, মানে মোৰ মতাটোৱে গিফ্ট এটা পাই আনিছে আজি। গিফ্টটো কি দেখাই লৈছোঁ দেই প্ৰথমতে। একদম মানে আমাৰ অসমীয়াৰ ভাল গিফ্ট এটা দিছে আৰু। এইখন অনুৰাগীৰ মৰম বুলি ক'ব লাগিব এতিয়া, যিহেতু মানে আমাৰ এখেতে ফেচবুক পেজৰ ছেটআপখিনি বা ইউটিউব মনিটাইজেশ্যন কৰি আছিলে। গতিকে সেই দাদাজনে লগ কৰিব মাতিলে, পাছপৰ্টটো কিবা খেলি মেলিৰ কাৰণে দুইটা লগ হ'ল আৰু। তাৰপিছত সেই দাদাজনে মৰমতে এইখন দি পঠিয়াইছে। দাদাজনক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এইখন দিছে নে? গিফ্ট পাইছে জোঁৱাই। ধুনীয়া দিছে দেই। মেলি দিওঁ, মই থৈ দিম গ'লে। সঁচাকৈ ডাঙৰ বহল কৰিছে নাই? এইখন দিছে, ওলাইছোঁ ডাঙৰ কৰিছে নাই? কিহৰ কাৰণে পাইছে কৈ দিম, তই জানা নহয় কিহৰ কাৰণে মানে দিছে। মোৰ মতে এইবোৰ কিবা বোলে ফেচবুকৰ হেনো মনিটাইজেশ্যন কৰে, এই ইউটিউবৰ বোলে মনিটাইজেশ্যন কৰে হেনো, পইচা সোমাই যে, সেইবোৰ কৰি দিলে হেনো বোলে এইবোৰ পায়। নহয়, এইবোৰ পায় নহয়। সেই দাদাজনক মানে কৰি দিছিলেগৈ যে, এই আমি ঘৰত থাকোঁতে নহ'ল। গতিকে দাদাজনক লগ কৰিবলৈ আহিলে, মানে এয়া মৰমৰ চিন হিচাপে দিছে। উপহাৰ সৰুৱে হওক লাগিলে ডাঙৰে হওক, কিন্তু এই উপহাৰটো কিন্তু বহুত ডাঙৰ আকৌ আমাৰ অসমীয়াৰ কাৰণে, হয়নে? অসমীয়া পূৰা একদম স্বাভিমান। এইখন নহ'লে নহয়ে দেখোন আমাৰ অসমীয়াবিলাকক। লাগিবই আকৌ, এইভাগ নহ'লে দেখোন আৰু ক'ৰবাত নামলৈ গ'লেও লাগে, বিয়া এখনলৈ গ'লেও লাগে, ঘৰত কিবা এটা পাতিলেও লাগেইচোন আৰু। সেই আৰু মৰম হিচাপে এখন পালে, গতিকে দেখুৱাই দিছোঁ আৰু। বাকী নতুন ভিডিঅ' এটা আহি আছে, আমাৰ 9 মাহৰ নিয়ম এভাগ আছে অহা দেওবাৰলৈ, হয়নে? সেয়া দেখুৱাম বুলি ভাবিছোঁ আৰু স্মৃতি হিচাপে থৈ দিম বুলি ভাবিছোঁ। গতিকে সেয়া ভিডিঅ' আহি আছে, মই কৰিম। ফিটিং কৰি থ'ম কেমেৰা। কেমেৰাটো হেৰি দি থৈ দিবি, হেৰিডাল লগাই থবি, হেৰিডাল ষ্টিক লাইট নে কি? অঁ নহয়, এইডাল যে এনেকৈ ঘূৰণীয়াটো, সেইটোৱে ষ্টিক লাইট।
অঁ সেইডালতে লগাই থৈছোঁ। বৰষুণ যে দিছিলে এয়া দিছেনে বতৰটো এনেকুৱা হৈ আছে। ইউটিউব মনিটাইজেশ্যন আৰু ফেচবুক মনিটাইজেশ্যনৰ কাম আমাৰ এখেতে কৰি আছে এইকেইদিন, যদি কৰিব লাগে কাৰোবাক জনাব। কিন্তু সৰুকৈ পে'মেণ্ট এটা লয় দেই, বহুত সময়ো যায় আৰু বহুত কিবা কিবি কৰিব লগাও হয় মাথা মাৰি মাৰি। ব্ৰাঞ্চ সেয়াই আৰু পাঞ্জাৱ নেশ্যনেল বেংক